ওম শান্তি। আজিৰ তাৰিখ 25 জুন 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবান। আজিৰ চাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, সত্য পিতাক নিজৰ সঁচা খতিয়ান দিয়া, প্ৰতিটো কথাত শ্ৰীমত লৈ থাকা, ইয়াতে তোমালোকৰ কল্যাণ আছে। আজি পিতাই কৈছে যে সত্য পিতাক নিজৰ সঁচা খতিয়ান দিয়া, প্ৰতিটো কথাত শ্ৰীমত লৈ থাকা, ইয়াতে তোমালোকৰ কল্যাণ আছে। আৰু আজিৰ প্ৰশ্ন, এতিয়া তোমালোকে কোনটো চুক্তি কি বিধিৰে কৰা? পিতাই উত্তৰত কৈছে, সমৰ্পিত বুদ্ধিৰ হৈ কোৱা, বাবা মই আপোনাৰ, এই তন মন ধন সকলো আপোনাৰ। বাবাই আকৌ কয়, সন্তানসকল স্বৰ্গৰ বাদশ্বাহী তোমালোকৰ। এইটো হৈছে চুক্তি, কিন্তু এই ক্ষেত্ৰত সঁচা অন্তৰ লাগে, নিশ্চয়ো দৃঢ় হ'ব লাগে, নিজৰ সঁচা খতিয়ান পিতাক দিব লাগে। আৰু আজিৰ গীত, তুমহি হো মাতা তুমহি হো পিতা, তুমিয়েই মাতা পিতা তুমিয়েই। ওম শান্তি। পিতাই বহি সন্তানসকলক বুজায়, সন্তানসকলে জানে এতিয়া আমি ব্ৰহ্মা কুমাৰ কুমাৰীসকলে শ্ৰীমতৰ অৰ্থটো জানি গ'লোঁ। শিৱ বাবাৰ মতেৰে আমি পুনৰাই আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছোঁ। এইটো তোমালোক প্ৰত্যেকেই গম পোৱা, যথাযথ কল্পই কল্পই পৰমপিতা পৰমাত্মা আহি ব্ৰহ্মাৰ দ্বাৰা সন্তান তুলি লয়। তোমালোক তুলনীয়া ব্ৰাহ্মণশলা কুলাত আহি গ'লা। আদি সনাতন দেৱী দেৱতা ধৰ্ম যিটো প্ৰায় লোপ হৈ গৈছে, সেয়া শ্ৰীমত অনুসৰি আমি পুনৰ প্ৰতিষ্ঠা কৰি আছোঁ। আৰু হুবহু কল্পৰ পূৰ্বৰ দৰে যি কৰ্মকাণ্ড চলে, শিক্ষা পোৱা যায়, কল্পৰ পূৰ্বৰ দৰে নাটক অনুসৰি আমি ভূমিকা পালন কৰি আছোঁ। জানো যে আমি শ্ৰীমতত নিজৰ দৈবী স্বৰাজ্য প্ৰতিষ্ঠা কৰি আছোঁ। যিয়ে যিমান পুৰুষাৰ্থ কৰিব, কিয়নো হেনাত কিছুমান শতুপ্ৰধান পুৰুষাৰ্থী, কিছুমান শতু, কিছুমান ৰজু পুৰুষাৰ্থী, কিছুমানক মহাৰথী, কিছুমানক অশ্বাৰোহী, কিছুমানক পদাতিক নাম দিছে। সন্তানসকল আনন্দিত হয়, আমি গুপ্ত স্থূল হাথিয়াৰ আদি একো চলাব নালাগে। দেৱীসকলৰ হাতত হাথিয়াৰ আদি যি দেখুৱায়, সেয়া হ'ল জ্ঞানৰ অস্ত্ৰ শস্ত্ৰ। হাথিয়াৰৰ পাৰ্থিৱ বাহুবল হৈ গ'ল। মনুষ্যই এইটো গম নাপায় যে স্থূল তৰোৱাল আদি নলয়, ইয়াক জ্ঞানৰ বাণ বুলি কোৱা হয়। চতুৰ্ভুজত যি অলংকাৰ দেখুৱায়, তাতো জ্ঞানৰ শংখ আছে, জ্ঞানৰ চক্ৰ, জ্ঞানৰ গদা আছে। সকলো জ্ঞানৰ কথা বুজোৱা হয়। গৃহস্থ ব্যৱহাৰত পদুম ফুলৰ সমান হৈ থকা, সেয়েহে পদুম ফুলো দিয়ে। পিতাই কৈছে যে সকলো জ্ঞানৰ কথা বুজোৱাও হয়, গৃহস্থ ব্যৱহাৰত পদুম ফুলৰ সমান হৈ থকা, সেয়েহে পদুম ফুলো দিয়ে। এতিয়া তোমালোকে বাস্তৱত ভূমিকা পালন কৰি আছা। পদুম ফুলৰ সমান গৃহস্থ ব্যৱহাৰত থাকিও তোমালোকৰ বুদ্ধিত জ্ঞান আছে। আমি একমাত্ৰ পিতাক স্মৰণ কৰোঁ, এয়া হৈছে কৰ্মযোগ সন্ন্যাস। নিজৰ ৰচনাৰো তত্বাৱধান ল'ব লাগে। এতিয়া তোমালোকে বুজি পোৱা, আগতে দুখৰে ব্যৱহাৰ আছিল, ইজনে সিজনক দুখেই দি আছিলোঁ। ইয়াৰ সুখটো কাউৰীৰ বিষ্ঠাৰ সমান, চি চি, বিষ্ঠাৰ পোক হৈ গৈছে। সন্তানসকলে বুজি পায় ৰাতি দিনৰ পাৰ্থক্য। পিতাই আমাক স্বৰ্গৰ মালিক কৰি তোলে, এতিয়া আমি নৰকৰ মালিক। নৰকত কি সুখ থাকিব? তোমালোক সন্তানসকলে এয়া শুনা আৰু বুজি পোৱা। পিতাই সন্তানসকলক এয়া জ্ঞান বুজাই আছে। সন্তানসকলৰ বাবেই স্বৰ্গ। সন্তানসকলেই ভালধৰণে পুৰুষাৰ্থৰ ক্ৰমানুসৰি বুজে। পোনপ্ৰথমেতো নিশ্চয় জন্মিব লাগে, নিশ্চয় বুদ্ধি বিজয়ন্তী। নিশ্চয় দৃঢ় হ'লে তেতিয়া
তেওঁ নিশ্চয়তেই থাকিব। এটাতো শিৱ বাবাৰ স্মৃতি থাকিব আৰু আনন্দ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব। পিতাই কৈছে যে এটাতো শিৱ বাবাৰ স্মৃতি থাকিব আৰু আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব। সমৰ্পিত বুদ্ধিও থাকিব। কয়, বাবা মই আপোনাৰ, এই তন মন ধন সকলো আপোনাৰ। পিতায়ো কয়, স্বৰ্গৰ বাদশ্বাহী তোমাৰ, চোৱা কেনেকুৱা চুক্তি, সঁচা সন্তান হ'বলগীয়া হয়। পিতাই কৈছে যে এটাতো শিৱ বাবাৰ স্মৃতি থাকিব আৰু আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব। সমৰ্পিত বুদ্ধিও থাকিব। কয়, বাবা মই আপোনাৰ, এই তন মন ধন সকলো আপোনাৰ। পিতায়ো কয়, স্বৰ্গৰ বাদশ্বাহী তোমাৰ, চোৱা কেনেকুৱা চুক্তি, সঁচা সন্তান হ'বলগীয়া হয়। পিতাই যাতে সকলো গম পায় যে সন্তানৰ ওচৰত কি আছে, মই কি দিওঁ, তোমালোকৰ ওচৰত কি আছে। পিতাই ভাল ধৰণে বুজায়, মই গৰীবৰ ত্ৰাণকৰ্তা। চহকী ধনৱানসকলৰতো সমৰ্পিত হ'বলৈ হ'লে হৃদয় বিদীৰ্ণ হৈ যায়। পিতাই কৈছে যে চহকী ধনৱানসকলৰতো সমৰ্পিত হ'বলৈ হ'লে হৃদয় বিদীৰ্ণ হৈ যায়। হৃদয় বিদীৰ্ণ হৈ যায়। গৰীবে তৎক্ষণাত কৈ দিয়ে, নহয় জানো? বেপাৰ কৰে, পেচাগত কাম কাজ আদি যি কৰে, তেওঁলোকে নিজৰ উপাৰ্জনৰ পৰা এই 2 পইচা বা 4 পইচা উলিয়ায়। যিসকল দান কৰাত চৌখিন, তেওঁলোকে দান কৰাৰ অৰ্থে বেছিকৈ আছুতীয়াকৈ ৰাখে। যি কিছু কৰে কয়, ঈশ্বৰ অৰ্পণম, অৰ্থাৎ ঈশ্বৰক অৰ্পণ। সেইকাৰণে পৰৱৰ্তী জন্মত অল্পকালৰ সুখ পায়। কোনোবাই কলেজ, ধৰ্মশালা, চিকিৎসালয় আদি সাজি দিলে তেতিয়া পৰৱৰ্তী জন্মত তাৰ লাভ অৰ্থাৎ ফল পায়। পুণ্যাত্মা হৈ যায় নহয়, তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব। কলেজত ভালদৰে পঢ়িব, সেয়াও সকলো ময়ে দিওঁ। সাক্ষাৎকাৰো ময়ে কৰাওঁ। প্ৰত্যেকৰে হিচাপ নিকাচ মোৰ ওচৰত আছে। ড্ৰামা অনুসৰি আগতেই নিৰ্ধাৰিত হৈ আছে। ধন বেছি থাকিলে মন্দিৰ আদিও সজায়। সেয়া হ'ল দান কৰাৰ অৰ্থে আছুতীয়াকৈ ৰখা। নিজৰ কাৰখানা আদিৰ উপাৰ্জনৰ পৰা কিছু পইচা আছুতীয়াকৈ ৰাখি মন্দিৰ সজায়। কোনোবাই আকৌ কলেজ আদি স্থাপনা কৰাই ক'ব, ঈশ্বৰৰ অৰ্থে দান কৰোঁ। গতিকে ঈশ্বৰে প্ৰতিদানত দিব। বহুত মনুষ্যই কয়, মই নিষ্কাম সেৱা কৰোঁ। কিন্তু নিষ্কামটো নহয়। নিষ্কাম শব্দটি ক'ৰ পৰা ওলাল? পিতাই বুজাইছে, নিষ্কাম সেৱা হ'ব নোৱাৰে। ফল নিশ্চয় পোৱা যায়। এতিয়া তোমালোক গৃহস্থ ব্যৱহাৰতো থাকিবই লাগে। চাকৰি কৰিব লাগে, তত্ত্বাৱধান ল'ব লাগে। সন্তানসকলে খতিয়ান আদি পিতাক দিব লাগে। কিমান ৰাহি হয়? পিতাই ক'ব, বাৰু তুমি গৰীব, আমদানি আদি নাই। নিজৰ ৰচনাৰ প্ৰতিপালনো পূৰা ৰীতি কৰিব নোৱাৰা। পিতাই কৈছে যে নিজৰ ৰচনাৰ প্ৰতিপালনো পূৰা ৰীতিৰে কৰিব নোৱাৰা। বাৰু তুমি এপইচা দি দিবা, এয়াই তোমাৰ অবিনাশী 21 জন্মৰ উপাৰ্জন। সেয়া আছিল অল্পকালৰ সুখৰ কাৰণে, এয়া হৈছে 21 জন্মৰ কাৰণে, আৰু এয়া হৈছে পোনপটীয়া। পিতাই কয়, তোমালোকে বীজটো ৰোপণ কৰিবই লাগিব। সুদামাই এমুঠি চাউল দিলে 21 জন্মৰ কাৰণে মহল পাই গ'ল। পিতাই কৈছে যে সুদামাই এমুঠি চাউল দিলে 21 জন্মৰ কাৰণে মহল পাই গ'ল, কিয়নো গৰীব আছিল। চহকীয়ে এমুঠি হীৰা দিলে তেন্তে কথা একেটাই। পিতাই একো নকয়, প্ৰত্যেককে গাইগুটীয়া নিৰ্দেশনা দিয়ে। তুমি ইমানখিনি কৰা, সুধেও খৰচ কেনেকৈ চলে। অলপ যদি ৰাহি হয় তেন্তে সেই অনুসৰি ৰায় দিব। বিপদত কামত আহিব। নিৰ্দেশনা দিব, ইমানখিনি কৰা, বাকী মই দায়বদ্ধ। বাৰু ঘৰত আহল বহল কোঠালি নিৰ্মাণ কৰা, য'ত কন্যাসকল আহি সেৱা কৰিব। হস্পিতাল বহুত ডাঙৰ ডাঙৰ নিৰ্মাণ কৰে, এয়াও ডাঙৰকৈ নিৰ্মাণ কৰিব লাগে। বহুত আহিব। যদি বেছি ধন আছে তেন্তে এনেকুৱা হস্পিতাল, কলেজ খোলা। যেনেকুৱা গাঁও তেনেকুৱা বস্তু। কিমান সন্তানে আহি স্বাস্থ্য আৰু সম্পত্তিৰ উত্তৰাধিকাৰ ল'ব। এতিয়া তোমালোকে এনেকুৱা কৰিলে ৰাজকীয় পদ পাবা। বহুতৰে কল্যাণ হ'ব। 21 জন্মৰ কাৰণে তোমালোক এনেকুৱা হৈ যাবা।
সন্তানসকলৰতো পূৰা তত্ত্বাৱধান ল'ব লাগে। সাধু সন্তসকলে এইবোৰ কথা বুজি নাপায়। তেওঁলোকক যি দিয়ে সেয়া নিজৰ কামতেই খটুৱাব। তেওঁলোকক যি দিয়ে সেয়া নিজৰ কামতেই খটুৱাব। নিজৰ সন্ন্যাসকুল বৃদ্ধি কৰিব, আশ্ৰম আদি নিৰ্মাণ কৰিব। ইয়াত যিয়ে যিমান পৰিশ্ৰম কৰিব সিমানেই গাদীৰ মালিক হ'ব। এয়া উত্তৰাধিকাৰ পোৱা যায়। যিসকল সন্তান আছে সকলোৱে পিতাৰ পৰা উত্তৰাধিকাৰ পায়। পিতাই কেৱল কয়, সন্তানসকল তোমালোকে মোক পাহৰি গ'লা নহয়, তোমালোকে কিমান হাবাথুৰি খালা। শিল পথাৰত গৈ বিচাৰি বিচাৰি নিজৰ ভৰিৰেই অৱশ কৰি দিয়ে। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। আকৌ এনেকুৱা হ'ব, সূৰ্যবংশী আহিল, চন্দ্ৰবংশী আহিল, আকৌ কেনেকৈ বৃদ্ধি হৈ গৈ থাকিল, জন্ম হৈ গৈ থাকিল। এই সকলোবোৰ তোমালোকৰ বুদ্ধিত আছে। ভক্তি মাৰ্গতো ফল দিওঁতাজন ময়েই হওঁ। পথাৰৰ পিতাই কৈছে যে এই সকলোবোৰ তোমালোকৰ বুদ্ধিত আছে। ভক্তি মাৰ্গতো ফল দিওঁতাজন ময়েই হওঁ। পাথৰৰ জড়মূৰ্তিয়ে কি দিব? এতিয়া তোমালোক শূদ্ৰ বৰ্ণৰ পৰা ব্ৰাহ্মণ বৰ্ণৰ হৈছা। তোমালোকে জানা আমি শ্ৰীমতত পুনৰাই আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছোঁ। কল্পৰ পূৰ্বেও কৰিছিলোঁ, আকৌ 84 জন্মৰ চক্ৰত আহি গ'লোঁ। বাকী ইছলামী, বৌদ্ধি আদি এই সকলোবোৰ হৈছে নাটকৰ উপকাহিনী। গোটেই নাটকখন ভাৰতক লৈয়ে। তোমালোকেই দেৱতা আছিলা, তোমালোকেই অসুৰ হলা। ৰাৱণে প্ৰৱেশ কৰাৰ কাৰণে বাম অৰ্থাৎ বিকাৰী মাৰ্গত অৱনমিত হৈ তোমালোক বিকাৰী হৈ গৈছা। ভ্ৰষ্টাচাৰীবোধ আৰম্ভ হৈ যায়। ভ্ৰষ্টাচাৰো প্ৰথমে সতু প্ৰধান, তাৰ পাছত সতু, ৰজু, তমু হয়। পিতাই বুজাই এই সময়ত গোটেই বৃক্ষজোপাই জৰ্জৰিত অৱস্থা পাইছে। এতিয়া এয়া নাশ হ'বই। যিটোত দেৱতা ধৰ্ম নাই সেইটো পুনৰাই প্ৰতিষ্ঠা হ'ব। কল্পই কল্পই প্ৰতিষ্ঠা কৰে, কিন্তু ইয়াৰ বৰ্ণনা নিয়ম অনুসৰি নাই। 1 নম্বৰৰ কথা হৈছে ভগৱানুবাচ। ভগৱানটো এজনেই নহয় জানো? সৰ্বব্যাপীৰ জ্ঞানেৰে ভক্তিও চলিব নোৱাৰে। সেই ভগৱান বুলি কাক কোৱা হয়? যদি সৰ্বব্যাপী হয় তেন্তে সেই ভগৱান বুলিও ক'ব নোৱাৰে। সতু প্ৰধানৰ পৰা পুনৰ সতু, ৰজু, তমুত আহিবই লাগে। সেইবাবে সকলো পতিত গায়নো কৰে, পতিত পাৱন আহক। পিতা আহেই পাৱন কৰি তুলিবলৈ। তোমালোক পাৱন হৈ আছা। দুখত স্মৰণ সকলোৱে কৰে। যেতিয়া বিপদ আহে তেতিয়া স্মৰণ কৰে। হে ভগৱান, কিন্তু নাজানে। তোমালোকে জ্ঞান পাই আছা, তোমালোকেই আকৌ দেৱী দেৱতা হ'ব লাগে। এতিয়া এয়া বিনাশৰ সময়। সকলোৱে হিচাপ নিকাচ নিষ্পত্তিৰ সময়। এতিয়া সকলো কবৰত সমাধিস্থ হৈ আছে। পিতা আহি জগাই, এই জ্ঞান কাৰো নাই। আহি থাকিব, হৈ থাকিব, বৃদ্ধি হৈ গৈ থাকিব। বাবাক সুধিব পাৰে, মই এইটো অৱস্থাত কি পদ পাম? বৰং নিজৰ অৱস্থাৰ পৰা বুজিব পাৰা। এতিয়া স্থান অৰ্থাৎ সুযোগ বহুত আছে। তোমালোক সকলো বাবাক স্মৰণ কৰাৰ পুৰুষাৰ্থী। পৰিপূৰ্ণ অৰ্থাৎ সম্পূৰ্ণ অন্তিমত হ'বা। পৰীক্ষা সম্পূৰ্ণ হ'ব, তেতিয়া যুদ্ধ আৰম্ভ হয়। যেতিয়া তোমালোক সমীপত আহিবা তেতিয়া বহুতৰে সাক্ষাৎকাৰ হৈ থাকিব। ইজনে সিজনক বুজি পাই যাব যে এওঁ কি পদ পাব। বোধ শক্তিৰ কথা নহয় জানো? আত্মা অবোধ হৈ গৈছে। এতিয়া পুনৰ পিতাই কড়িৰ পৰা হীৰা কৰি তুলিবলৈ বুদ্ধিমান কৰি তোলে। পিতাই কয়, সন্তানসকল এয়া যুদ্ধক্ষেত্ৰ। ধুমুহাটো বহুত আহিব। সকলো বেমাৰ বাহিৰলৈ ওলাব। নিজৰ কলা কৌশলত দক্ষ হোৱা। উস্তাদ অৰ্থাৎ মালিক কোনো ধৰণৰ সহায় নকৰিব। উস্তাদে অৰ্থাৎ মালিকে কোনো ধৰণৰ সহায় নকৰিব। পৰাজয় বা বিজয় প্ৰাপ্ত কৰাটো তোমালোকৰ হাতত আছে। উস্তাদে কয়, এয়া মায়াৰ যুদ্ধ। মায়াই বহুত আঘাত কৰিব। নিবিচৰা সত্ত্বেও 5 পৰা 6 বছৰ ঠিকেই চলাৰ পাছত আকৌ ইমান জোৰেৰে ধুমুহা আহিব যে টোপনি নাইকিয়া কৰি দিব। বাহাদুৰসকল ভাগৰি পৰিব নালাগে, অনুত্তীৰ্ণ হ'ব নালাগে। ইয়াৰ ওপৰত সৰু সৰু নাটকো দেখুৱাই যে কেনেকৈ ভগৱানে নিজৰ ফালে, ৰাৱণে নিজৰ ফালে টানে।
ইয়াৰ ওপৰত সৰু সৰু নাটকো দেখুৱায় যে কেনেকৈ ভগৱানে নিজৰ ফালে আৰু ৰাৱণে নিজৰ ফালে টানে। তোমালোকে স্মৃতিত থাকিব বিচৰা মায়াই ধুমুহাই লৈ যায়। মায়া ধুমুহাই লৈ যায়, সেয়াতো হ'বই। যুদ্ধ কৰি থাকিব লাগে। তোমালোক কৰ্মযোগী হোৱা, পুৱা উঠি অভ্যাস কৰা, পিতাক স্মৰণ কৰা। তোমালোকৰ হৈছে গুপ্ত সেনা বুলিও গায়ন কৰা হৈছে অজ্ঞাত যোদ্ধা, কিন্তু বহুত ভালকৈ প্ৰসিদ্ধ। তোমালোক অজ্ঞাত যোদ্ধাসকলৰ স্মাৰক এই দেলৱাৰা মন্দিৰ। লক্ষ্মীনাৰায়ণৰ নহয়, এওঁকেই পুনৰ লক্ষ্মীনাৰায়ণ হয়। এওঁকেই পুনৰ লক্ষ্মীনাৰায়ণ হয়। তোমালোকৰ সকলো গুপ্ত, স্থূল তৰোৱাল আদি একো নাই। এই ক্ষেত্ৰত কেৱল বুদ্ধিৰহে কাম। গায়নো কৰে আত্মাসকল আৰু পৰমাত্মা বিচ্ছিন্ন হৈ থাকিল বহুকাল। মনুষ্যটো গুৰু হয়, সৎগুৰু এজনেই নিৰাকাৰ। তেওঁক পতিত পাৱন বুলি কয়, তেন্তে সৎগুৰু নহ'ল জানো? বাকী তেওঁলোক হৈছে কলিযুগী কৰ্মকাণ্ডৰ। সকলোৱে পতিত পাৱন বুলি আহ্বান কৰে, চাপৰি বজায়। সকলো সীতাৰ ৰাম এজনেই। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আহি গৈছে। নিজৰ অৱস্থা চাব লাগে যে মোৰ মাজত কোনো অৱগুণটো নাই। ক্ৰোধৰ ভূত বা কামৰ ভূত থাকিব নালাগে। এনেকৈ লিখে যে নাজানো কি হৈ যায়। বহুত ধুমুহা আহে। বাবাই কয় এয়াতো আহিব, বহুত হাইৰাণ কৰিব, কিন্তু তোমালোক সাৱধান হৈ থাকিব লাগে। বাবাক স্মৰণ কৰিব লাগে। বাবা আপোনাৰতো চমৎকাৰ। কোনেও নাজানে যে আপুনি ৰাজধানী কেনেকৈ স্থাপন কৰি আছে। আমি ভাৰতৰ ঈশ্বৰীয় সেৱক নিৰাকাৰ শিৱৰ জয়ন্তীও পালন কৰে, কিন্তু তেওঁ কেতিয়া আৰু কেনেকৈ আহিল এইটো নাজানে। তোমালোকে জানা যে শিৱ বাবাই আমাক প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ দি আছে। এয়া ককাৰ সম্পত্তি। খুব বেছি তেওঁক বাবা বাবা বুলি কয়। দাদা আৰু বাবা। বাবা আত্মিক, দাদা পাৰ্থিৱ। সেই পৰমাত্মাই এওঁৰ দ্বাৰা উত্তৰাধিকাৰ দি আছে, এইটো বুদ্ধিত থাকিব লাগে। শ্ৰীমতত চলিব লাগে। মন্মনা ভৱ আৰু চক্ৰৰ ৰহস্যও সহজ। স্বদৰ্শন চক্ৰধাৰীও হ'ব লাগে। তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা, কিন্তু অলংকাৰ বিষ্ণুক দি দিছে, কিয়নো এতিয়া তোমালোক সম্পূৰ্ণ হোৱা নাই। প্ৰথমতে এইটো নিশ্চয় জন্মিব লাগে যে তেওঁ আমাৰ পিতা। পিতাই কৈছে যে প্ৰথমেতো এইটো নিশ্চয় জন্মিব লাগে যে তেওঁ আমাৰ পিতা, শিক্ষক। আমাক শিক্ষা দি আছে। সদ্গুৰুৱেও আমাক লগত লৈ যাব। তেওঁৰ পিতা, শিক্ষক, গুৰু কোনো নাই। কিমান স্পষ্টকৈ বুজোৱা হয়, তথাপি বুদ্ধিত ধাৰণ নহয়। গৃহস্থ ব্যৱহাৰত থাকি নিৰ্মোহী হ'ব লাগে। মইতো একমাত্ৰ পিতাৰ হৈছোঁ, এয়াই বুদ্ধিত থাকিব লাগে। তোমালোক অন্ধৰ লাখুটি হ'ব লাগে। যদি কোনোবা মিত্ৰ, সম্বন্ধীয় আদি আছে, তেন্তে কথোপকথনত এয়াই সোধা, পতিত পাৱন পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ? আপোনাৰ লৌকিক পিতাটো তেওঁ হয়, নহয় জানো? তেন্তে আকৌ পৰমপিতা পৰমাত্মা কাৰ পিতা? নিশ্চয় আমাৰ বুলি ক'ব। বাৰু পিতাটো স্বৰ্গৰ ৰচয়িতা হয়। ভাৰত স্বৰ্গ আছিল, এতিয়া নহয়। পুনৰাই বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা, এইটো তোমালোকৰ অধিকাৰ। স্মৰণ কৰিব লাগে। তোমালোক তালৈ গুচি যাবা। কিমান সাৰ কথা আছে, যিবোৰ বুদ্ধিত ধাৰণ কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, ভিতৰত যদি কিবা কাম বা ক্ৰোধৰ অৱগুণ আছে, তেন্তে সেয়া আঁতৰ কৰি ঈশ্বৰৰ সঁচা সেৱক হোৱা। ধুমুহাত সাৱধানে থাকিব লাগে, পৰাজিত হ'ব নালাগে। দ্বিতীয়তে, পিতাৰ নিৰ্দেশ অনুযায়ী সুদামাৰ দৰে চাউল মুঠি দি 21 জন্মৰ বাদশ্বাহী ল'ব লাগে। পিতাৰ নিৰ্দেশ অনুযায়ী সুদামাৰ দৰে চাউল মুঠি দি 21 জন্মৰ বাবে বাদশ্বাহী ল'ব লাগে। আৰু আজিৰ বৰদান, সংগঠনত উপৰাম আৰু স্নেহী হোৱাৰ সন্তুলনৰ দ্বাৰা অবিচলিত হৈ থাকোঁতা নিৰ্বিঘ্ন হোৱা। আৰু বৰদানৰ ব্যাখ্যা, যেনেকৈ পিতা অতি বিশাল পৰিয়াল চলাওঁতা
কিন্তু যিমানেই ডাঙৰ পৰিয়াল সিমানেই উপৰাম আৰু সকলোৰে স্নেহী। এনেকৈ পিতাক অনুসৰণ কৰা। সংগঠনত থাকি সদায় নিৰ্বিঘ্ন আৰু সন্তুষ্ট হৈ থাকিবলৈ যিমান সেৱা কৰিবা সিমানেই উপৰাম বোধ। কোনোবাই যিমানেই অস্থিৰ নকৰক, এফালে এজনে অশান্ত কৰক, আনফালে অন্য কোনোবাই। কোনো আশ্ৰয় নাপালে, কোনোবাই অপমান কৰিলে, কিন্তু সংকল্পটো অবিচলিত হৈ থকা, তেতিয়া নিৰ্বিঘ্ন আত্মা বুলি কোৱা হ'ব। এটাই কৈছে যে সংগঠনত থাকি সদায় নিৰ্বিঘ্ন আৰু সন্তুষ্ট হৈ থাকিবলৈ যিমান সেৱা কৰিবা সিমানেই উপৰাম বোধ। কোনোবাই যিমানেই অস্থিৰ নকৰক, এফালে এজনে অশান্ত কৰক, অন্যফালে অন্য কোনোবাই। কোনো আশ্ৰয় নাপালে, কোনোবাই অপমান কৰিলে, কিন্তু সংকল্পটো অবিচলিত হৈ থকা, তেতিয়া নিৰ্বিঘ্ন আত্মা বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান, দেহী অভিমানী স্থিতিৰ দ্বাৰা তন মনৰ অস্থিৰতা সমাপ্ত কৰোঁতাজনেই স্থিতপ্ৰজ্ঞ হৈ থাকে। দেহী অভিমানী স্থিতিৰ দ্বাৰা তন মনৰ অস্থিৰতা সমাপ্ত কৰোঁতাজনেই স্থিতপ্ৰজ্ঞ হৈ থাকে। ওম শান্তি।